এই উদ্দেশ্যটো হৈছে শ্ৰী জুবিন গাৰ্গদেৱৰ যি আদৰ্শ চিন্তা কৰ্মৰাজি আৰু ভৱিষ্যত পৰিকল্পনা সেই সকলোখিনি আগবঢ়াই নিয়াটো যেটো এতিয়া আমাৰ সমগ্ৰ অসমবাসীৰ আমাৰ সকলোৰে দায়িত্ব হৈ পৰিছে। যোৱা 3 মাহৰো অধিক সময় আমি সকলোৱে যি স্থবিৰতা অনুভৱ কৰিছোঁ, এতিয়া মই ভাবোঁ সেই স্থবিৰতাক বলপূৰ্বকভাৱে এৰি জীৱনটোক এটা পাৰপাছ দি আমি চলমান কৰিবৰ সময় আহি গৈছে। সেই উদ্দেশ্যেৰে আজি আমি কেইটামান বিশেষ এনাউন্সমেণ্ট কৰিবলৈ ওলাইছোঁ। ইয়াত আমাৰ এই পদক্ষেপত বিশেষভাৱে দিহা পৰামৰ্শ আৰু লগ দিছে দাদাৰ বহুকেইজন সহপাঠী, বন্ধু, সহযোগী, কলাকুশলী আৰু আমাৰ কিছু পৰিয়ালবৰ্গ। তেখেতসকল দেশে বিদেশে বিভিন্ন ফিল্ডত সুনাম আৰু যথেষ্ট অভিজ্ঞতা সম্পন্ন। তাৰে কেইগৰাকীমান আজি আমাৰ লগত উপস্থিত আছে আৰু কেইগৰাকীমান কামৰ তাগিদাত আজি আহিব পৰা নাই। তো আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি সকলোকে অশেষ ধন্যবাদ জনাইছোঁ, সকলোকে তেওঁলোক উপস্থিত থকাখিনিকো। এতিয়া মই মোৰ বৌ গৰিমা শইকীয়া গাৰ্গক ৰিকুৱেষ্ট অনুৰোধ কৰিম যে যোনখিনি অফিচিয়েল এনাউন্সমেণ্ট আজি আমি কৰিব বিচাৰিছোঁ তেওঁ সেইখিনি কৰি দিয়ক। পোনপ্ৰথমে সকলোলৈকে নমস্কাৰ জনাইছোঁ, আপোনালোকক স্বাগতম জনাইছোঁ। নতুন বছৰ আহিল, আপোনালোক সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ নতুন বছৰটো সকলোৰে ভাল হওক। বহু দুখৰ বোজা লৈও, বহু গধুৰ মন লৈও আমি দুখ সময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ আৰু জুবিন বিষয়ৰ সকলোবোৰ কথা আৰু কাম সুচাৰুৰূপে উচিত ধৰণে হওক বুলি আমি আশা কৰিছোঁ। তেতিয়া আমাৰ ঘৰখনৰ বাবেও অকণমান কিবা এটা আশা ঘূৰি আহিব। অতি সোনকালে সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত কৰণীয়খিনিৰে আৰু সকলোৰে সহযোগিতাৰে আমি ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব। এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব। আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুগস্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভাল পোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম। তেওঁ আৰু কৈছিলে যে দুখ সময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটো যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছিল। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁৰ কাম আৰু তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিটো বেয়া সময়ত তেওঁ থিয় হৈ থাকিবলৈ চেষ্টা কৰিছিল। আমিও তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ আজি চেষ্টা কৰিব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে চিৰকাল আছিল, আছে আৰু থাকিবই। এতিয়া আমি সকলোৱে মিলি তেওঁৰ সত্তাৰ লগতে তেওঁৰ কামবোৰ, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ চৰ্চা, তেওঁৰ সাধনা, এই সকলোবোৰ যাতে চিৰযুগমীয়া হৈ থাকে আৰু নিৰন্তৰ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমৰ সত্তা হৈ আগুৱাই থাকে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। তেওঁৰ বাবে বহু ঠাইত বহুজনে ইতিমধ্যে বহু কাম হাতত লৈছে আৰু আগবাঢ়িছে। আমাৰ পৰিয়াল, আত্মীয় স্বজন, বিশেষকৈ তেওঁৰ বন্ধুবৰ্গই এনে এক উদ্দেশ্য লৈ একত্ৰিত হৈছোঁ আজি আৰু প্ৰথম খোজটি আজি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা লৈ আগবঢ়াব বিচাৰিছোঁ। মই বহুত আৱেগিক হৈছোঁ, কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ। আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা, বিশ্বাস আৰু সুবাসেৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোককো নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰাষ্টটোৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত, সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত
ব্যক্তিসকলৰ বাবে, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছে, তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰ আমি কৰি যাবলৈ চেষ্টা কৰিম। আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত। জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক, নিয়োজিত হওক, আমি সেয়াই আশা কৰিছোঁ। আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈও, কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল, সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰৰ, মানুহৰ বাবে কৰা কামবোৰৰ বাবে, কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল, সেই কামবোৰতে নিয়োজিত হওক। আমাৰ সৈতে কেইবাজনো ভাল ভাল ব্যক্তি, বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে প্ৰতিষ্ঠিত জুবিনৰ স্কুল কলেজৰ বন্ধু, তেওঁলোকৰ সময় সদিচ্ছা আৰু সুঅভিজ্ঞতাৰে আমাৰ সৈতে জড়িত হৈ একেলগে জুবিনৰ বাবে কাম কৰি যাব বুলি আমাক সঁহাৰি জনাইছে, আৰু সেইবাবে আমি যথেষ্ট কৃতজ্ঞতা অনুভৱ। নমিনেশ্যন ৰিমাইণ্ডাৰ আকৌ এবাৰ। বেচেৰা অসাৱধান চাহাব, এই ৰিমাইণ্ডাৰবোৰৰ পৰা কিমান যে দুখী। কিহৰ দৰকাৰ আছে? এখেতৰ পিছত এখেতৰ পৰিয়ালে বৰ কষ্ট পাবলগীয়া হ'ব। এয়া কি ডাঙৰ কথা। কিন্তু আমাৰ এয়াই চাহাব দেশত উপদেশ পৰামৰ্শই বাট দেখুৱাই আগবঢ়াই নিবলৈ। জুবিনে সদায় তেওঁৰ সেনাগন বুলি অভিহিত কৰা জুবিন ফেন ক্লাব থাকিব আমাৰ কামবোৰত সহায় কৰিবলৈ। এতিয়া সকলোতকৈ আমাৰ বাবে ডাঙৰ শক্তি আৰু সাহস ৰাইজ। গতিকে আপোনালোকৰ মৰম, আশীৰ্বাদ, বিশ্বাস, সহায় সহযোগিতাৰে জুবিনৰ সপোনৰ কামবোৰ আমি নিশ্চয় আগুৱাই নিব পাৰিম বুলি আশা কৰিছোঁ। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা আজি ক'ব বিচাৰিছোঁ। কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90,00,000 টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ, কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল। জুবিনে সকলো ধৰণৰ কাম, সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল, কৰি আছিল। গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ, যিমান পাৰি, যেনেকৈ পাৰি, সিমান ক্ষীপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হওক। ধন্যবাদ। ধন্যবাদ গৌৰৱ। আৰু এটা কথা জনাওঁ যে এই জুবিন গাৰ্গ ট্ৰাষ্ট বা ন্যাসটো তাৰ আণ্ডাৰত 3টা উইং থাকিব, 3টা উইঙেৰে পৰিচালনা কৰিব। 2টা অলৰেডি আমাৰ খুব ভালকৈ কাম কৰি আছে যোৱা কেইবা বছৰ ধৰি। এটা হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, সেইটো ইমান বছৰ কাম কৰি আছে ভাল, সেইটো তেনেকেই থাকিব। আৰু এটা অভিনয়া পাৰফৰ্মিং আৰ্ট, যোনটো আমাৰ বা জংকী বৰঠাকুৰৰ নামত আছে, সেইটো উইঙো তাৰ আণ্ডাৰৰ পৰাই পৰিচালনা কৰা হ'ব। আৰু এটা নতুন আমি সংযোজন কৰিম তাত, সেইটো হৈছে ৰিচাৰ্চ উইং, যোনটোৰে আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ওপৰত, কৰ্মৰাজিৰ ওপৰত আমি ৰিচাৰ্চ ৱৰ্ক আমি আৰম্ভ কৰিম, যিমান পাৰোঁ পৰিকল্পিতভাৱে। সেইকাৰণে জুবিন গাৰ্গ ট্ৰাষ্ট এটা আমব্ৰেলা অনুষ্ঠান হ'ব, তাৰ আণ্ডাৰত 3টা উইঙত সদ্যহতে আমি এনেকৈ বিভিন্ন দিশত তেওঁ যেনেকৈ ভাল পাইছিলে সেইমতে আমি কামখিনি আগবঢ়াই নিবলৈ আশা ৰাখিছোঁ। মই বুলখুৰা কিবা এটা ক'বা নেকি? সকলোকে ধন্যবাদ জনাইছোঁ। গোটেই কথাখিনি কৈছে। আমাৰ আজি একমাত্ৰ ইয়াত লগ হোৱাৰ মূল কাৰণটো হ'ল জুবিন গাৰ্গৰ নামত এটা ন্যায় গঠন কৰাৰ কথা ঘোষণা কৰা। বাকী আজি আনুষ্ঠানিক ঘোষণা হ'ল যদিও বাকী কামখিনি কৰিবলৈ বাকী আছে যথেষ্টখিনি।
প্ৰশ্ন নিশ্চয় হ'ব পাৰে যে ন্যাস এটা কিয় লাগে। ন্যাস এটা এইকাৰণে লাগে যে জুবিন গাৰ্গ যি বিশাল সৃষ্টি ভাণ্ড সেই ভাণ্ডৰ চৰ্চা প্ৰসাৰ আৰু গৱেষণাখিনি হ'ব জুবিন সংগীত, বাকীখিনি হ'ব জুবিনৰ গীত বা জুবিনৰ গান। বহুত গান গাইছে, বিশাল আছে যে এই জুবিন সংগীত আচলতে জুবিন গাৰ্গে নিজে কৈ যোৱা মানে 5,000মান গান নিজেই লিখিছে আৰু সুৰ দিয়া গানটো ঢেৰ হ'ব। সেইটো বহুত বছৰ আগতেই কৈছিল, সেয়া নিশ্চয় ইয়াত দুগুণ হৈ গৈছিল। গতিকে এই গানখিনি কোনখিনিতো জুবিন গাৰ্গে নিজে লিখা সুৰ দিয়া এই কামবিলাকো কৰিবলগীয়া আছে। বিশাল কীৰ্তনৰ ল'ৰাটোৱে বহুতখিনি গানখিনি সংগ্ৰহ কৰি থৈছে। মই এটা উদাহৰণৰ কাৰণে ক'লোঁ যে জুবিন সংগীত কেৱল গানেই নহয়, জুবিন গাৰ্গৰ লিখা গান সুৰ দিয়া নাই, সুৰ দিয়া গান তাত শব্দ মানে ভৰোৱা নাই, তেনেকুৱাও 2-এটাৰ সন্ধান পোৱা গৈছে। 2-3টা চিনেমাৰ কাহিনীৰো সন্ধান পোৱা গৈছে। এই গোটেইখিনি লৈ জুবিন গাৰ্গৰ সমস্ত সৃষ্টিৰ চৰ্চা, গৱেষণা আৰু প্ৰসাৰৰ কাৰণে জুবিন গাৰ্গ ন্যাসৰ অত্যন্ত প্ৰয়োজনীয়তা আছে কাৰণে আচলতে এই ন্যাস গঠনৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এই ন্যাস যদিও পৰিয়ালে বন্ধুবৰ্গৰ সহযোগত গঠন কৰিছে, এই ন্যাসক আগবঢ়াই নিয়াৰ দায়িত্ব কিন্তু আপোনালোকৰ, আৰু আপোনালোকৰ জৰিয়তে এই কামৰ বাবে আমি অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ। আমাক ইয়াৰ পৰামৰ্শ দি ক'ৰবাত যদি জুবিনৰ অপকৃত গীত, অৱহেলিত লেখা, অৱহেলিত কবিতা কাৰোবাৰ হাতত আছে, ন্যাসৰ লগত যোগাযোগ কৰি এইখিনিত সহায় কৰিলে আমি মানে জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ প্ৰকৃত বিশ্লেষণ কৰা হ'ব। মূলতঃ ন্যাস গঠনৰ যিকোনো ন্যাস গঠনৰ যি উদ্দেশ্য থাকে সেই একে উদ্দেশ্য জুবিন গাৰ্গ ন্যাস গঠনৰ, কিন্তু ইয়াৰ বিশালতাটো ইমান বেছি, গানৰ সংখ্যা ইমান বেছি, তেওঁৰ সৃষ্টিৰ সংখ্যা, কৰ্মৰ সংখ্যা, কোৱা কথাৰ পৰিমাণ ইমান বেছি যে আন বহু ন্যাসতকৈ এই ন্যাসৰ আচলতে পৰিসৰটো যথেষ্ট ডাঙৰ হ'ব। এতিয়া আপোনালোকৰ সহায় কৰিছে লাগিব। আমি জুবিন গাৰ্গ ন্যাসৰ লগত জড়িত যিখিনি মানে মানুহ, পৰিয়ালৰ লোক আৰু আমি বন্ধুবৰ্গ সকলোৱে আপোনালোকক আমি জুবিন গাৰ্গ ন্যাসৰ পৰৱৰ্তী কাম কাজত সকলো ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। মই শ্যামন্ত গৌতমক গৌতম দাই অলৰেডি ক'লে, তো মই দুটামান এড কৰিছোঁ যে আমি জুবিন গাৰ্গৰ সকলো গানৰ টেষ্ট যিবোৰ টপ 1000 এপ্লিকেশ্যন ভাবিছোঁ, সেইবোৰৰ ষ্টাফ ন'টেশ্যন বনাম আৰু যাতে সকলোৱে ৰাইজে ইউজ কৰিব পাৰে, এডিশ্যনবোৰ ইউজ কৰিব পাৰে। তাৰ উপৰিও বহুতো আনৰিলিজ গান আছে, য'ত বেলেগ বেলেগত বহুতে উঠিছে, এতিয়া বেংগলতো দেখিছোঁ, শুনিছোঁ, তাত বহুত গান আছে। সেই গানবোৰ কালেক্ট কৰি সেইবোৰ যাতে আমি ৰিলিজ কৰিব পাৰোঁ, তাৰ বাবে এই ট্ৰাষ্টৰ দি কৰা হ'ব। তাৰ উপৰিও বিভিন্ন ষ্টৰী আছে চিনেমা বনাবৰ কাৰণে, তাৰ সেই ষ্টৰীবোৰৰ ওপৰত আমি চিনেমা বনাব পাৰোঁ। আৰু জুবিন গাৰ্গৰ লগত কাম কৰা সকলো মানুহ, যিটি কথা লিখি কণ্টেম্পৰেৰী আছে, ফ্ৰেণ্ড আছে, তেওঁলোকৰ লগত কি কাম কৰিছে তেনেকুৱা সকলো ডেটা এটা ডিজিটেল লাইব্ৰেৰী বনাবৰ কাৰণে প্ৰচেষ্টা কৰিম। কিন্তু সময় লাগিব, বহুত সময় লাগিব, আৰু এই গোটেই ডেটাবিলাকে আমাক সহায় কৰিব পাছলৈ আমি যাতে বায়'পিক বনাব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এটা দীঘলীয়া প্ৰচেছ হয়, গতিকে সকলোৰে হেল্প আৰু কাগজ ইনফৰ্মেশ্যন আছে ট্ৰাষ্টলৈ পঠিয়াব বুলি আশা কৰিছোঁ। আৰু ষ্টাফ ন'টেশ্যনটো এটা বৰ দীঘলীয়া প্ৰচেছ, গতিকে যিসকলে কৰিব পাৰে সহায় সহযোগ আগবঢ়াব বিচাৰে তেওঁলোক যাতে আগবাঢ়ি আহে। মমন 1 মিনিট। তুমি খুৰাই কিবা এটা ক'ব। সকলোকে নমস্কাৰ জনাইছোঁ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমি বিশেষকৈ অসমৰ নৱপ্ৰজন্মক আমি সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিব নোৱাৰোঁ, কিন্তু আমি এই প্ৰসংগত অকণমান জুবিন গাৰ্গৰ ক্ষেত্ৰত এই বিচাৰ প্ৰক্ৰিয়া যিহেতুকে দীঘলীয়া হ'ব, তাকে অলপ ধৈৰ্য সহকাৰে যাতে থাকি পেলাই এই বিচাৰ প্ৰক্ৰিয়া ভালভাৱে আগবাঢ়ি যাবলৈ যাতে সকলোৱে সহায় কৰে, সেইকাৰণে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে অকণমান যাতে সংযত হয় আমাৰ জুবিন প্ৰেমী সকলো ৰাইজ,
তাৰ কাৰণে আমি পৰিয়ালৰ ফালৰ পৰা এটা পুনৰবাৰ আপোনালোকৰ আগত অনুৰোধ জনালোঁ। থেংক ইউ বিপুল খুৰা। এতিয়া মই নয়ন কাশ্যপ নয়ন দাক অনুৰোধ জনাম অলপ দুআষাৰ ক'ব। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। গৰিমা পানী বা গৌতম দাই কোৱাৰ নিচিনাই ইমান স্থবিৰতাৰ পিছত যেন অকণমান উশাহ ল'বলৈ আমি যে বন্ধুবৰ্গ পৰিয়াল লগ হৈছোহি, কিন্তু গৌতম দাই এইমাত্ৰ কোৱাৰ নিচিনাই ইমান ডাঙৰ বিশাল ব্যক্তিত্ব এটা লাইনত আচলতে সামৰি হোৱা অসম্ভৱ কথা। সেইকাৰণে আমি জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্ট হোৱাটো বিচাৰিছোঁ। ট্ৰাষ্ট হোৱাটো এইটো কাৰণেই বিচাৰিছোঁ কাৰণ গৰিমাই কোৱাৰ নিচিনাই জুবিনৰ ইমান মৰমৰ ঘৰখন সম্পত্তিখিনি যেন যুগ যুগান্তৰলৈকে সংৰক্ষণ হৈ থাকে, আমাৰ পিছৰ প্ৰজন্মই চাব পৰাকৈ, সেইটো কাৰণে ট্ৰাষ্টৰ অধীনত হোৱাটো অত্যন্তই বাঞ্ছনীয়। সেই অজুহাতত আমি এখন পূৰ্ণাংগ গীত এখন প্ৰস্তুত কৰিছোঁ সকলোৱে মিলি পেলাই। আৰু এই পামীয়ে কোৱাৰ নিচিনাই জুবিন গাৰ্গৰ এই ট্ৰাষ্টৰ অধীনত 3টা উইংছ থাকিব, চাইল্ড ট্ৰাষ্ট বুলি কোৱা হয়। এটা হ'ল কলাকৰু ফাউণ্ডেশ্যন, যিটো ইতিমধ্যে আমি বিভিন্ন কাম কৰিছোঁ। দ্বিতীয়টো হ'ল অভিনয়ৰ জৰিয়তে আমি জুবিনে যিটো বিচাৰিছিলে শিশুৰ পৰা আদি কৰি যিমানবোৰ যিটো শিকাৰু মন, গানেই হওক বা অভিনয়ে হওক, নিজে দেহ প্ৰাণ দি পেলাই যিখিনি কৰিছিলে সেইটো অভিনয় এটা আছে। আৰু এইমাত্ৰ শ্যামন্তকে কোৱাৰ নিচিনাই বিভিন্ন ৰিচাৰ্চ, এই মানুহজনক লৈ পেলাই বিভিন্ন ৰিচাৰ্চ বিশ্বৰ প্ৰান্তৰে প্ৰান্তৰে আৰম্ভ হৈছে। সেই উইংটো লৈ পেলাই আমি এটা ট্ৰাষ্ট গঠন কৰিম। এই 3টা ট্ৰাষ্ট বা ট্ৰাষ্টিজবিলাক জুবিন গাৰ্গৰ বিশাল ট্ৰাষ্টৰ আণ্ডাৰত থাকিব। এই ট্ৰাষ্টৰ ট্ৰাষ্টিজবিলাক আইন বহিৰ্ভূত কোনো কামত লিপ্ত হ'ব নোৱাৰিব। গতিকে আমি সেই মৰ্মে সেই ট্ৰাষ্টিজবিলাক চিলেক্ট কৰিম বা কৰি যাম। 3টা সৰু সৰু ট্ৰাষ্টিজবিলাকৰ বা স্বাক্ষৰকাৰী মিনিমাম 2জন হ'ব লাগিব। আৰু যিটো মূল ট্ৰাষ্ট, আজি যোনটো গৰিমাই কোৱাৰ নিচিনাই যিটো মূল ট্ৰাষ্ট হ'ব জুবিন গাৰ্গৰ নামত, সেই মূল ট্ৰাষ্টৰ ট্ৰাষ্টিসকলে ডিচাইড কৰিব কোন সদস্য অন্তৰ্ভুক্ত হ'ব বা বহিৰ্ভুক্ত হ'ব, কোন স্বাক্ষৰকাৰী হ'ব। সেই গোটেইখিনি এই জুবিন গাৰ্গৰ নামত হ'বলগীয়া গোটেই ফাউণ্ডেশ্যনটোৱে ৰেডি কৰিব। তাৰোপৰি আমাৰ সপোন আছে যে জুবিন গাৰ্গৰ, আপোনালোকৰো নিশ্চয় সপোন আছে যে আপোনালোকে বিচাৰে জুবিন গাৰ্গৰ এই উন্নয়নমূলক কাম কাজত দিহা পৰামৰ্শ দিয়াৰ কাৰণে ইয়াৰ যিখিনি আমাৰ ইনকাম বা যিখিনি আমাৰ পইচা জমা থাকিব, জুবিন গাৰ্গে বিচৰাৰ নিচিনা সামাজিক কামত 85% এবভ আমি খৰচ কৰিম। তাৰোপৰি যদি কোনোবাই সদিচ্ছাৰে বিচাৰে যে আমি কিছু ডনেট কৰিম বা জুবিন গাৰ্গৰ উন্নয়নমূলক কাম কাজত হাত আগবঢ়াম, তেওঁলোকেও পাৰিব। আৰু তাৰ কাৰণে যেনেকৈ টাটা ট্ৰাষ্ট আছে, চাই ট্ৰাষ্ট আছে, আমি ইনকাম টেক্সৰ আণ্ডাৰত যিখিনি বেনিফিট দিব পাৰিম সেইখিনিও দিব চেষ্টা কৰিম। অভাৰে নেব আমি এখন সপোন আছে যে আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰাও ৰেজিষ্টাৰ কৰি পেলাই বিশ্বৰ প্ৰান্তৰে প্ৰান্তৰে লৈ যাবৰ কাৰণে যাতে সকলোৱে এইটো এটা বিশাল বাজেটৰ আণ্ডাৰত আমি কৰিব পাৰোঁ। আৰু জুবিনে বিচৰা গোটেইখিনিক যেন আমি ইকুৱেলি আমি গোটেইবিলাকে লগ হৈ পেলাই সাকাৰ কৰিব পাৰোঁ। আপোনালোকৰ সহযোগিতা অবিহনে অসম্ভৱ। কৰজোৰে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। ইয়াৰ পৰাই এই যাত্ৰা আৰম্ভ হওক আৰু পানীয়ে কোৱাৰ নিচিনা এই স্থবিৰতা এইখিনিৰ পৰাই আৰম্ভ হওক। এয়াই আমাৰ প্ৰণাম। থেংক ইউ নয়ন দা। এতিয়া মই অনুৰোধ কৰিম দাদাৰ যোনখিনি বন্ধু সহপাঠী এই সকলোৰে হৈ ডক্টৰ ভাস্কৰ বৰগোহাঁই দেৱ, তেওঁক মই অনুৰোধ জনাম দুআষাৰ ক'বলৈ। তেওঁলোকে অলৰেডি বহুত কাম কৰি আছে দাদাৰ নামত। অকণমান যদি আপুনি ব্ৰিফিং এটা দিয়ে। ধন্যবাদ। আমি সকলোৱে জুবিন গাৰ্গক শাৰীৰিকভাৱে হেৰুৱাইছোঁ, কিন্তু তেখেতৰ যিখিনি ভাল কাম, তেখেতৰ যিখিনি আদৰ্শ, সেইখিনিক আমি আগুৱাই যোৱাৰ সময় আহি পৰিছে। আৰু সেইকাৰণে আমি তেখেতৰ সহপাঠী হিচাপে আমাৰ প্ৰয়োজনো আছে। আৰু
আৰু ক্লাব আছে, আপোনালোক সকলো আছে, মিডিয়া হাউচ আছে। ৰাইজে লগ জোকাৰিলে নৈ বৈ বুলি অসমীয়াত কথা এটা আছে। গতিকে আপোনালোকে সকলোৱে যদি সহযোগ কৰে তেতিয়াহ'লে আমি জুবিনক মিউজিক বুলিয়ে নহয়, জুবিনৰ যিখিনি মানৱতাবাদ, জুবিনৰ যিখিনি ফিলেন্থ্ৰপিক আইডিয়াজ আছে মানুহক সহায় কৰাৰ কাৰণে আমি দেখিছোঁ। এইখিনিক আমি আগবঢ়াই দিবৰ কাৰণে আমি এটা ছ'চিয়েল ছাৰ্ভিচ উইং, লগতে স্বাস্থ্যৰ ক্ষেত্ৰত হেল্থ কেয়াৰ উইং আৰু কমিউনিটি হেল্থ, এইবোৰ ক্ষেত্ৰত আমি গুৰুত্ব দিম বুলি ভাবিছোঁ। আমি তাৰ কাৰণে ব্ৰেইনষ্টৰ্মিং কৰিছোঁ। প্লাছ আমি অলপতে 23 ডিচেম্বৰৰ দিনাখন আমি জুবিন গাৰ্গৰ নামত আমি গড়ভঙা অঞ্চলত, গুৱাহাটীৰ পৰা 15 কিলোমিটাৰ দূৰত, কিন্তু খুব সেই অঞ্চলটো সহজে ভ্ৰমণ কৰা সহজ নহয়। গতিকে তেনেকুৱা অলপ ইনএক্সেচিবল এৰিয়াত আমি গৈ এটা মেগা হেল্থ কেম্প কৰিছিলোঁ। তাতে এখন আমি ফিল্ড হস্পিটেল, যিধৰণে মিলিটাৰী হস্পিটেল হয় ঠিক তেনেধৰণে এখন হস্পিটেল কৰি আমি প্ৰায় 250জন ৰোগীক আমি সেৱা আগবঢ়াবলৈ সক্ষম হৈছোঁ জুবিন গাৰ্গৰ নামত। আমাৰ সহপাঠী আৰু বিভিন্ন ধৰণৰ স্বাস্থ্য আৰু জড়িত। গতিকে তেখেতে আমি জানো যে মিউজিক ইজ অলছো মেডিচিন। চ' সেই মিউজিক আৰু মেণ্টেল হেল্থ প্লাছ আমাৰ ফিলেন্থ্ৰপিক যিখিনি আইডিয়া আছে মানুহক সহায় কৰাৰ কাৰণে, এই গোটেইখিনিকে আমি ইণ্টাৰছেক্টৰ আটাইকেইটা তিনিটা ছেকশ্যনত কলমগুৰি ফাউণ্ডেশ্যন আৰু তিনিটা ছেকশ্যনত আমি ইণ্টাৰছেক্টৰ কোঅৰ্ডিনেশ্যন কৰি কেনেদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ, আমি সেইটো কাৰণে আমি ব্ৰেইনষ্টৰ্মিং কৰি তাক ফাইনেল ষ্টেজলৈ আনিছোঁ। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকৰ সহযোগত আমি জুবিন ইজ টু থিংক বিগ, বিগ থিং ইন হিজ মাইণ্ড। গতিকে আমি আগলৈ যাতে আমি যিবিলাক ভিতৰুৱা অঞ্চল আছে এইবিলাক অঞ্চললৈকে আমি জুবিনৰ যিখিনি আদৰ্শ, যিখিনি ফিলেন্থ্ৰপিক কাম, সেইখিনি কামখিনি আগবাঢ়িবলৈ আপোনালোকক সহায় কৰিছোঁ। কামনা কৰিছোঁ। ধন্যবাদ। থেংক ইউ ভাস্কৰ দা। আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ অতি মৰমৰ দাদা পাৰ্থদা। তেওঁ আমাৰ পৰিয়ালৰ সদস্যৰ নিচিনা এজন। মই পাৰ্থদালৈ অনুৰোধ জনাম কিবা ট্ৰাষ্টৰ ওপৰত আপোনাৰ। নমস্কাৰ। ইতিমধ্যে নিশ্চয় ইয়াত উপস্থিত থকা সকলোৱে জুবিন গাৰ্গ ট্ৰাষ্টৰ বিষয়ে আপোনালোকক ব্যাখ্যা কৰিছে। কিয় এই ট্ৰাষ্টটো হৈছে, কি উদ্দেশ্যৰে আৰম্ভ কৰা হৈছে, সেই কথাখিনি নিশ্চয় আপোনালোকক কৈছে। জুবিন গাৰ্গ কোন, কি কথা, কিয় ট্ৰাষ্টটো লাগে আচলতে সেয়া আমি সকলোৱে জানো। আৰু এই বিষয়ে আমি অসমৰ মানুহে আজি 3 মাহ ধৰি এই কথাটো পাতি আহিছে। আগতে জুবিন গাৰ্গ যেতিয়া কায়িকভাৱে আমাৰ মাজত আছিলে, তেতিয়া জুবিনে নিজাকৈ কিছুমান কাম কৰি আহিছিলে। ফাউণ্ডেশ্যনৰ নামত হওক বা ব্যক্তিগতভাৱে হওক কিছুমান কথা ৰাজহুৱা হৈছিলে, প্ৰকাশ হৈছিলে। আৰু বহুত কথা মানুহে জুবিন কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ পাছতহে গম পাইছে। কাৰণ আমাৰ এটা প্ৰৱণতা আছে, আমি মানুহ এজন যদি আমাৰ মাজত সদায় থাকে, আমি তেওঁৰ মূল্য বুজি পাওঁ, কিন্তু কায়িক স্নানৰ সময়ৰ বাবে PH 5.5 আপোনাৰ পচন্দ নেকি? নোহোৱাৰ পাছত আমি বেছিকৈ উপলব্ধি কৰোঁ, আৰু তাৰ পাছত আমি সেই কথাখিনিৰ মূল্য আৰু গুৰুত্ব আৰু বেছিকৈ বুজি পোৱা হয়। জুবিন তেনেকৈ যে অসমৰ জুবিন গাৰ্গ অসমৰ কেৱল এজন সকলোৱে ভালপোৱা গায়কে নাছিল, সকলোৱে ভালপোৱা শিল্পীয়ে নাছিল। জুবিন গাৰ্গ আছিল আচলতে অসমৰ আদিম সংস্কৃতিৰ অংশ, আমাৰ সমাজ সংস্কৃতিৰ অংশ। আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতিটো যুৱচামৰ আশা, সপোন, অনুভূতি আৰু চিন্তাৰ প্ৰকাশ আছিল জুবিন গাৰ্গ। এটা প্ৰজন্ম যুৱ অৱস্থাৰ পৰা বয়স্ক হৈ গ'ল, কিন্তু এই আত্মিক সংযোগটো থাকি যায়। তেনেদৰে নতুন প্ৰজন্ম আহে আৰু আলোচনা হয় যে এই আত্মিক সম্পৰ্ক।
আৰু সেইকাৰণে আমি যেতিয়া জুবিন গাৰ্গ আহিছিল, আমি যেতিয়া ৰথযাত্ৰা লৈ আহিছিলোঁ কাহিনী পাৰালৈ, তাৰপাছত আমি যেতিয়া সোণাপুৰলৈ লৈ গৈছিলোঁ, আমি দেখিছিলোঁ লাখে লাখে মানুহ, আৰু সেই মানুহখিনি এটা বিশেষ নিৰ্দিষ্ট নহয়, এটা বিশেষ শ্ৰেণী নহয়। জুবিনৰ সৃষ্টিয়ে যেনেদৰে ভাষা শ্ৰেণী আৰু বিভিন্ন ধৰণৰ ভাঙি পেলাইছিল, ইয়াত পৰিস্ফুট হৈ উঠিছিল জুবিনৰ চাৰিওফালে ঘূৰি হোৱা শৈক্ষিক যাত্ৰা। আৰু সেই মৰম আৰু সেই ভালপোৱা সকলোৰে পৰা পাবলৈ হ'লে সেই মানুহজনৰ এক বিশেষ আদৰ্শ থাকিব লাগিব, অনুশাসন কাম কৰি যাব লাগিব। আৰু সেই আদৰ্শ আৰু যিখিনি কাম কৰি গৈছে সেইখিনি আমি ধৰি ৰাখিব লাগিব, আগুৱাই নিব লাগিব। আৰু এই যে সৃষ্টি কেৱল শব্দৰে সৃষ্টি নহয়, সৃষ্টি হয় মানুহৰ মনৰ পৰা, মানুহৰ আৱেগৰ পৰা, মানুহৰ নিস্বাৰ্থক, মানুহৰ কৰি থকা নিস্বাৰ্থক প্ৰেমৰ পৰা। আৰু সেই নিস্বাৰ্থকে মানুহৰ ভাৱে জুবিনৰ কাম কৰাৰ যিটো মানসিকতা আছিলে, সেই মানসিকতাক খুব আচলতে আদৰ কৰিবলৈ সৃষ্টি হৈছে আজি জুবিন গাৰ্গ। আৰু মই জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক, মই বিশেষকৈ পৰিয়ালক, তেজৰ সম্পৰ্ক থকা পৰিয়ালক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে এই কামটো কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু তেওঁলোকে নিজৰো যিখিনি আছে দিশ, তেওঁলোকৰ যিখিনি প্ৰাপ্য তেওঁলোকৰ যি আছে সেইখিনি দি সেয়া কৰিবলৈ ওলাই আহিছে। কাৰণ দুটা কথা মই খুব ভালদৰে জানো। এটা হ'ল খাৰঘুলিত জুবিন গাৰ্গৰ যিটো বেছ আছিলে, তোৰ পৰা জুবিন গাৰ্গৰ যি মূল কৰ্মস্থল আছিলে বহু বছৰ ধৰি, খুব আশাৰ ঠাই আছিলে খাৰঘুলিত। সেই 1 বিঘা মাটি, তাত থকা ঘৰ, সেই সকলোখিনি জুবিন গাৰ্গৰ তেজৰ যিটো পৰিয়াল, তেওঁলোকে সেই মাটিখিনি প্ৰাপ্ত কৰিছে যাতে সেই ৰাইজৰ বাবে কাম কৰে। এটা খুব ডাঙৰ কথা। ৰেলৱে বিভাগৰ পৰা যিখিনি GST আমাৰ ৰাজ্য চৰকাৰে ঘূৰাই দিলে, সেই গোটেই টকাখিনি তেওঁলোকে ট্ৰান্সফাৰ দিছে, সেই টকাখিনিও মানুহৰ কাৰণে খৰচ হ'ব। এই দুটা সৰু কথা নহয়। যেতিয়া জুবিন গাৰ্গৰ দৰে মানুহৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কোনোবাই কাম কৰিব খোজে, তেতিয়াহে সেয়া সম্ভৱ হয়। মই জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছোঁ। আৰু মই সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আমি সকলোৱে যাতে জুবিনৰ সেই মানুহৰ বাবে কাম কৰাৰ যিটো মানসিকতা, সেই মানসিকতাৰে আমি অনুপ্ৰাণিত হৈ আমি সকলোৱে যাতে মিলি ভাষা শ্ৰেণী নিজৰ সীমা ভাঙি মানুহৰ কাৰণে একেলগে কাম কৰোঁ। মই আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু এই নতুন বছৰটোত আমি বিভিন্ন আদৰ্শৰে কামখিনি আগবাঢ়িম। ধন্যবাদ পাৰ্থদা। এতিয়া এটা কথা ভাবিলে আচৰিত লাগে যে যোনখিনি কাম অকলে এজন মানুহে জুবিন গাৰ্গে কৰি আছিল, সেই কামখিনি সামৰিবলৈকে আমি ইমানখিনি মানুহ গোট খাব লগা হৈছে। অকল আমিয়ে নহয়, আপোনালোক জড়িত হ'ব লাগিব, ৰাইজ জড়িত হ'ব লাগিব। তেওঁ অকলে কেনেকৈ ইমান বছৰ চম্ভালি আছিল, সেই কথাটো এতিয়া ভাবিলে বৰ আচৰিত লাগে। গতিকে আমি নাজানো কিমানখিনি কৰিব পাৰোঁ তেওঁৰ কামখিনি। আমি চেষ্টা কৰিম, যিমানখিনি পাৰোঁ কৰিম। আৰু চবতকৈ ডাঙৰ কথা, এই কামবিলাকলৈ আমি আগবাঢ়ি আহিছোঁ কাৰণ আমি তেওঁক জীৱ বিচাৰিছোঁ, তেওঁক আমাৰ মাজত জীয়াই ৰাখিব বিচাৰিছোঁ, আমি তেওঁক জীৱ বিচাৰিছোঁ। সেই এটা কথা যে আমি তেওঁ নাই, এই কথাটো এতিয়াও ভাবিব পৰা নাই আৰু নাভাবোঁ। সেইকাৰণে আমি তেওঁক জীৱ বিচাৰিছোঁ। এইবিলাক কাৰণতে আমি আগবাঢ়ি আহিছোঁ সকলো। আৰু আপোনালোক সকলোৰে সহযোগিতা তাৰ বাবে বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে সহযোগ কৰিব। আৰু এই ন্যাসৰ, জুবিন গাৰ্গ ন্যাসৰ ওপৰত যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে, আপোনালোকে সুধিব পাৰে। যদি নাই বিশেষ সুধিবলগীয়া, তেতিয়াহ'লে আমি ইমানতে সমাপ্ত কৰোঁ ন। আৰু সকলো আমাৰ লগত জইন হ'ব যদি কিবা এটা সুধিব।
ন্যাসৰ অলপ ইংৰাজীৰ অলপ ব্ৰিফিং দি দিলে কিন্তু ন্যাস প্ৰশ্ন হ'ব ইংলিছত অলপ ব্ৰিফিং আমাৰ নেশ্যনেল আছে Oh, নেকি? we are going to form a Zubin Garg Trust. It is an umbrella trust which will be operating from our Kharbuli property. The office will be there. And there will be 3 wings under this umbrella trust. One will be the research wing. Another will be the Kolaguru Artist Foundation, which is already existing, operational since last few years. And another one is the Abhinaya Performing Arts, which is also operational since the last few years, more than 10 years. No? So Since under this 2013. So under these 3 wings, we will try to Expand expand Zubin Garg's works and his unfinished works. Many unfinished works are also there, which will, His ideologies. and his philanthropic works. Everything we want to just continue his legacy and his creative works. Khura kiba kiba nibul khura. No, that's it. That's. Thank you. So, হয় কিবা ন্যাসৰ কথাই সোধক আজি ন্যাসৰ বাবে আমি গোট খাইছোঁ সেইটো কাৰণে আৰম্ভণিতে কৈছোঁ আজি উদ্দেশ্যটো আমাৰ জুবিন গাৰ্গ ন্যাস কিবা যদি আছে আমি পিছে পৰা আকৌ এদিন পাতিম আৰু সুধিব লগা আছে নেকি আৰু আজি কেৱল ন্যাস আজি ন্যাসৰটো হ'ব আপোনালোকৰ আটাইৰে সহযোগিতা বিচাৰিছোঁ নিশ্চয় থাকিব আমি বিভিন্ন মাধ্যমত দেখিছোঁ একজেক্টলি তেওঁলোকে বহুত যথেষ্ট সফলতাৰে হেৰিবিলাক কৰিছে কিন্তু জুবিন গাৰ্গে হয়তো বোধহয় সেইটো একজেক্টলি সেইটো বিচৰা নাছিলে বিকজ হি ষ্টুড ফৰ ইন'ভেশ্যনছ নিউ ক্ৰিয়েশ্যনছ নিউ এক্টিভিটিজ আৰু এটা কেতিয়াও কোৱা নাই যে মোৰ নিচিনাকৈ গাওক মই এদিন কোনোবা এটা হেৰিত দেখিছোঁ কোনোবা এটা সৰু ল'ৰাই গোৱাকৈ কাৰণে কৈছে তই নিজৰ হেৰিত গা গতিকে সেইটোত আমি বেছি ইনস্পায়াৰ কৰিবলৈ আমি ভাবিছোঁ এই ট্ৰাষ্টটো সহায়ৰ আগবঢ়াব নতুন প্ৰতিভা নতুন সৃষ্টি হ'বই লাগিব নিউ ভইচেছ নিউ চাউণ্ডছ নিউ ক্ৰিয়েশ্যনছ নিউ এক্টিভিটিজ সেইটোৰ ওপৰত জুবিন গাৰ্গ ট্ৰাষ্টে বেছি জোৰ দিব কিয়নো আটাইতকৈ ডাঙৰ কথা হ'ল যদি আমি ইণ্টাৰনেশ্যনেলি এক্লেইমড হেৰি কিছুমান কাম কৰিবলৈ হয় আমাৰ মাজৰ পৰা ওলাবলৈ হয় দে মাষ্ট হেভ আ প্ৰপাৰ ফ'ৰাম প্লেটফৰ্ম সেইটো যাতে আমি প্ৰভাইড কৰিব পাৰোঁ ইমানখিনি ৰিচৰ্চফুল মানুহ ইয়াতে গোট খাইছে অনলি বিকজ অফ ডেট যাতে জুবিন সদায় চিৰজীৱন থাকি যায় মানুহৰ মাজত আৰু জুবিনে সদায় নতুন বস্তু যাতে ওলাই থাকে নতুন ভইচ নতুন ধৰণৰ ক্ৰিয়েটিভিটি নতুন টেলেণ্ট আৰু নিউ ষ্টাইলছ অফ ছিংগিং আৰু ছিংগিঙৰে আৰু বিভিন্ন ধৰণৰ ৰিচাৰ্চ এতিয়া হৈ আছে বিভিন্ন ক্ষেত্ৰত এই ক্ষেত্ৰত যাতে আমি একেবাৰে এটা লিড ৰোল ল'ব পাৰে এই ট্ৰাষ্টটোৱে এইটোত সহায়ৰ আগবাঢ়িব উই হোপ এভৰিৱান উইল ডেফিনেটলি কোঅপাৰেট উইথ দিছ নিউ ট্ৰাষ্ট আৰু এই ট্ৰাষ্টৰ এক্টিভিটিজ এতিয়াও হেৰি ফৰ্ম একেবাৰে নেশ্যনেল ফৰ্মত আছে ইট উইল কণ্টিনিউ টু ৱৰ্ক হাৰ্ড till the completion of the trust or তেতিয়াহ'লে the people will get to know about the details of the program in future. ঠিক আছে অলপ সময় দিয়ক আমাক কাৰণ এইটো বহুত ডাঙৰ প্ৰজেক্ট হৈছে গতিকে আমি বহুত চালি জাৰি বহুত ভাবি চিন্তি আমি মানুহখিনি ল'ব লাগিব গতিকে অলপ সময় লাগিব আপোনালোকে সেইটো কাৰণে অকণমান ৰ'ব লাগিব আৰু জুবিন গাৰ্গ ট্ৰাষ্ট সদায় নৱ প্ৰজন্মক নতুন প্ৰতিভাক সুবিধা দিবলৈ আমি সদায় ৰেডি আছোঁ আমি এই প্লেটফৰ্মটো এইবিলাক কাৰণেতো বনাইছোঁ থেংক ইউ জুবিন গাৰ্গৰ Right. So there are writers who come forward and want to do in-depth, long-form books. Would you provide
বেচিকেলি মিউজিকতহে দিব ইনস্পিৰেশ্যনটো। Actually, that is why we have constructed the research wing. Right, many inspiring authors are there. So who wish to write, who already some have written, Definitely. and who wish to write on Zubin Garg. But the thing is that we would like to request them to at least inform us And verify. and we can and contact us about their content, what they are writing, so we can verify, because documentation is very important, right? And we should factually correct her, and we do not want that wrong information should be there. So that is why one verification should be there. So we request through this today's press meet to the aspiring authors, kindly contact us, communicate with us, and at least once let us go through the writer so that we can verify the facts. That's all. Thank you. ন্যাসৰ যোগেদি বিভিন্ন জুবিন গাৰ্গৰ স্মৃতি বিজড়িত যোৰহাটৰ ঘৰটোৱে হওক বিভিন্ন আছে, আমি ন্যাসৰ যোগেদি এইটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব নেকি অনাগত সময়ত? যোৰহাটৰ ঘৰটো আমাৰ এতিয়া নহয়, সেইটো বহুত বছৰ আগতে ডিছপ'জ কৰা হৈছে। হয়, এইটো গতিকে সেইটোত আমি ক্লেইম নকৰোঁ, কৰিব নোৱাৰোঁ, সেইটো বেলেগৰ প্ৰপাৰ্টি, আমাৰ নহয়। সেইটো এইবিলাকৰ আওতালে নানিব, সেইটো বেয়া কথা হ'ব। আমাৰ এক্সিষ্টিং প্ৰপাৰ্টিখিনি, এতিয়া খাৰঘুলিৰ প্ৰপাৰ্টিটো সেইটোৱে আমি ন্যাসক দিছোঁ, হয়নে? এতিয়া আমাৰ যোনখিনি প্ৰপাৰ্টি আছে আমি সেইখিনি কথাহে পাতিছোঁ, পুৰণাখিনি সেইখিনি আমি অ'নাৰ নহয়, গতিকে আমি সেইখিনি কথা নাপাতোঁ। থেংক ইউ। আৰু আপোনালোকৰ কাৰণে অলপ চাহৰ ব্যৱস্থা কৰা হৈছে। কিবা কৈছে? জুবিন গাৰ্গ সম্পৰ্কে এইবাৰ বহুকেইখন গ্ৰন্থ আমি গ্ৰন্থমেলাত আৰু প্ৰায়বোৰ গ্ৰন্থতে কিছু তথ্য বিভ্ৰাট। এই তথ্য বিভ্ৰাটে আগন্তুক হয়তো জুবিন গাৰ্গক আমি যিধৰণে জানিব লাগিছিল তাৰ কিছু তথ্য বিভ্ৰাটে আমাক অসুবিধাত পেলায়। ট্ৰাষ্টে নিশ্চয় এই কথাটোৰ ওপৰত গুৰুত্ব দিব, নহ'লে কিন্তু জুবিন গাৰ্গক এইটো আমিও লক্ষ্য কৰিছোঁ, আমি বৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছোঁ। কথাটো কি হ'ল, আমাৰ মানুহ এনেকুৱাই, সেইটো হ'ব নালাগে। আচলতে জুবিনে সেইটো কেতিয়াও বিচৰা নাছিলে। মানুহে অথেণ্টিক হেৰি নোহোৱাকৈ, ৰিচাৰ্চ নকৰাকৈ একোখন বুক মাৰ্কেটত এৰি দিছে। এইটো কিমান ধৰণৰ, এইটো কি বুলি ক'ম আমি, এইটো এটা ইটছ এ কাইণ্ড অফ এইটো অপৰাধ বুলিয়ে ক'ব পাৰোঁ। সেই ধৰণৰ কাম যাতে নকৰে মানুহে। আমাৰ কিতাপ লিখি দিবলৈ ধৰিছে, আমি খুবেই ভাল কথা, কিন্তু গৈ পেলাই বিকৃত তথ্যৰ অন্তত এইটো পইচা আৰু হেৰিৰ কাৰণে কৰিছে তেওঁলোকে, যাতে সোনকালে বিক্ৰী হয়। এতিয়া আমাকে বহুতজনে ৰিকুৱেষ্ট কৰিছে এটা আৰ্টিকুল লাগে, যাতে সেইটো তাতে ইনক্লুড কৰি দিব পাৰে। মই সেইটো পলাইটলি ৰিফিউজ কৰিছোঁ। এতিয়া এই মূল কামটো জুবিনৰ ন্যায় প্ৰদানেই হোৱা নাই। ইমান তৎকালে আমি ইমানবিলাক কিতাপ এখন লিখি তৎকালে হেৰি কৰিব আমাৰ কোনো কোৱা নাই নহয়, প্ৰয়োজন নাই। আৰু অসমৰ মানুহে সেইটো বিচৰা নাই, জুবিনক যি প্ৰকৃততে ভাল পায়। গতিকে এইখিনিৰ পৰা যাতে আমি বাৰণ থাকে, সকলো নিউ ৰাইটাৰ্ছক, আমাৰ নিউৰ লগতে পুৰণা ৰাইটাৰ্ছকো মই দেখিছোঁ, এটা আৰ্টিকুল দি দিছে, বাকীখিনি বেলেগ আৰ্টিকুল, নামটো জুবিনৰ। এই ধৰণৰ কাম যাতে নকৰে। অসমে ভাল ভাল কামৰ কাৰণে জুবিন যিহেতুকে আছিলে, সেই কাম কৰক, যিটো কাম থাকি যায়, স্থায়ী হয়। গতিকে এইখিনিতে আমাৰ সকলোবিলাক ৰেচপেক্টেড অথৰ্ছলৈ আমাৰ নতুন ধৰণৰ যিবিলাক লেখীয় মেলালৈ আহিব খুজিছে সেইসকলক অনুৰোধ কৰিছোঁ, যাতে ৰিচাৰ্চ নকৰাকৈ, অনুসন্ধান নকৰাকৈ যাতে একো নিলিখে, আৰু প্ৰায়ৰ ইনফৰ্মেশ্যন নকৰাকৈ ফেমিলিক সুধিব লাগিব, সুধি পেলাই তথ্য সহকাৰ দিয়ক, তেতিয়া ভাল হ'ব কথাটো। মই কিবা এটা কওঁ, মই অকণমান শেষ কৰি লওঁ এই কথাটো। আচলতে বহুত আৱেগিক হৈ আছে মানুহবোৰ, সেইটো কথা বুজি পাইছোঁ, আমি খুৰাৰ এইটো সহমত। কিন্তু আৱেগতে হয়তো বহুতে লিখি পেলাইছে কথাবিলাক, তথ্যখিনি ভেৰিফাই নকৰাকৈ। এটা কথা মানে এছপায়াৰিং অথৰখিনিক এটা কথাই মনত ৰাখিব লাগে, যেতিয়া কিবা এটা তথ্য আমি লিখিছোঁ কিতাপ আকাৰত, সেইটো গোটেই সদায় কাৰণে থাকি যায়। গতিকে এটাই অনুৰোধ, আপোনালোকে যি লেখে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমাক এটা ইনফৰমেশ্যন দিব, ইমেইল যোগে দিলেও হ'ব যে আমি এনেকুৱা এটা কাম কৰিছোঁ, আৰু আপোনালোকৰ যদি ড্ৰাফ্টটো আমাক পঠাই দিয়ে, আমি এবাৰ ভেৰিফাই কৰি দিবলৈ তাৰ ব্যৱস্থা কৰিম, যাতে ভুল তথ্য ৰেকৰ্ড হৈ নাথাকে। সেইটো হ'লে তাৰমানে কি হ'ব, নহ'লে আৰু ৰিচাৰ্চ স্কলাৰবিলাকৰ বহুত অসুবিধা হ'ব, কাৰণ তেওঁৰ ওপৰত বহুত ৰিচাৰ্চ হ'ব, আৰম্ভও হৈছে বহুত। গতিকে একদম সত্য তথ্য যাতে এইটো কাৰণে ফাউণ্ডেশ্যনটো লাগে, সেইবিলাক কথা আমি ফাউণ্ডেশ্যনৰ ৰিচাৰ্চ উইংটোৱে চাম। চ' সেইটো এটা অনুৰোধ থাকিল সকলো। হয়, কিবা কৈছিলে আপুনি?
বিচাৰ প্ৰক্ৰিয়াত আছে এইটো বিচাৰ কৰি হয় হয় এইটো তেওঁৰ আত্মজীৱনী ডেফিনেটলি আমি সেইবিলাক কাম প্ৰজেক্ট হাতত ল'মেই, কিন্তু সেইবোৰ অলপ সময় লাগিব। কাৰণ জুবিন গাৰ্গৰ আত্মজীৱনীটো তেওঁ 52 বছৰত এজন মানুহৰ 100 বছৰতকৈ বেছি জিলে, গতিকে সময় লাগিব। আমি নিশ্চয় তেনেকুৱা ধৰণৰ আমি প্ৰজেক্ট ল'মেই হাতত, আৰু ৰাইজলৈ আমি এৰি দিম বস্তু। আমি ভাবিছোঁ, আমি কথাও পাতিছোঁ যে আমি জুবিনে বিভিন্ন সময়ত বিভিন্ন লোকক লগ পাইছিলে, বহুতৰ লগত কাম কৰিছিলে, সময় কটাইছিলে। এতিয়া গম পাইছোঁ যে ইমান মানুহৰ লগত তেওঁৰ কিছুমান ব্যক্তিগত ষ্টৰী আছে যে সকলোৰে লগত বেলেগ বেলেগ ধৰণৰ, কাৰণ তেওঁ মানুহৰ লগত তেনেকৈ ডিল কৰিছিলে, তেনেকৈ তেওঁৰ কানেক্ট কৰিছিলে। গতিকে সেই অভিজ্ঞতাবোৰ সকলোৰে লগত বেলেগ বেলেগ। আমি চেষ্টা কৰিম এটা ৰিচাৰ্চ, আমাৰ নিজৰ এটা টিম থাকক, নতুন ল'ৰা ছোৱালী যিসকল আগ্ৰহী এই ক্ষেত্ৰত, ষ্টুডেণ্টো হ'ব পাৰে বা নতুন ল'ৰা ছোৱালী তেনেকৈ লিখা মেলাৰ ক্ষেত্ৰত বা গৱেষণাৰ ক্ষেত্ৰত তেওঁলোকক আমি ইয়াত ইনভলভ কৰাম। তেওঁলোকে গৈ বিভিন্নজনৰ সৈতে কথা পাতিব, সেই তথ্যবোৰ সংগ্ৰহ কৰিব, আৰু এইটোৱে বহু সময় ল'ব। কিন্তু আমি এনেকৈ মানে দৌৰাদৌৰিকৈ কামটো নকৰোঁ, হয়তো কেইবছৰমানো লাগি যাব পাৰে, কাৰণ জুবিনে ইমান মানুহ লগ পাইছে, অকল অসমত বুলিয়ে নহয়, ভাৰতৰ বিভিন্ন ঠাইত বা পৃথিৱীৰো বিভিন্ন ঠাইত। গতিকে সেই তথ্যসমূহ সংগ্ৰহ কৰি বা তেওঁলোকৰ কি কি ক'বলগীয়া আছে, জুবিনৰ লগত অভিজ্ঞতা কি আছে, এই কথাবোৰ গোটেইবোৰ আমি সংগ্ৰহ কৰিব পাৰিলেহে এখন পূৰ্ণাংগ আমি তেওঁৰ জীৱনী এখন উলিয়াব পাৰিম। গতিকে সেইকাৰণে সেইখিনি সময় লৈ আমি আগবাঢ়িম। ধন্যবাদ। আৰু নাইচ কিজানি সুধিবলগীয়া। ধন্যবাদ, আপোনালোক আহিলে ইয়াত আমাক সময় দিলে আপোনালোকক, আৰু আমি অনুৰোধ জনাওঁ একাপ চাহৰ ব্যৱস্থা কৰা হৈছে সকলোৰে বাবে। চাহ কাপ। থেংক ইউ।